কেইটামান টিপছ দেখাম আহকচোন চাওঁ। আমি আলু বইল কৰাৰ পাছতো এৰুৱাবলৈ গৰমে গৰমে অলপ দিগদাৰ হয় ন। এইদৰে এনেকুৱা এখন চাকনি ল'ব, তাত এতিয়া আলুটো দি এনেকৈ হেঁচা মাৰি দিবচোন। এয়া দেখিলে কি ধুনীয়াকৈ বাকলিটো এৰাই গ'ল। আপুনি বাকলিখিনি পেলাই দিয়ক, এইখিনি এতিয়া লৈ লওক। ইজি হয়নে বাৰু? নিশ্চয় হয় ন। এবাৰ চাওকচোন এবাৰ। এই আমি গাখীৰৰ সৰখিনি আমি থৈ দিলে বেয়া হৈ যায়, কিন্তু এইটো পদ্ধতিত থ'বচোন, কেতিয়াও বেয়া হৈ নাযায়। গাখীৰখিনি সৰখিনি এইদৰে আপোনালোকে চামুচ এখনে ছাইডটো দি এৰুৱাই ল'ব। এৰুৱাই পেলাই এনেকৈ গাখীৰখিনি টুকি সৰখিনি কাঢ়ি পেলাই আপোনালোকে সৰখিনি কাঢ়ি পেলাই ৰাখি দিব। সদায় প্ৰতিদিনে ৰাখিবলৈ পাৰিব, নহ'লে বেয়া হৈ যায় দুদিন তিনিদিন থোৱাৰ পাছত। এইদৰে সৰখিনি প্ৰতিদিনে কাঢ়ি পেলাই আইচ চেম্বাৰত থৈ দিব। এনেই নৰ্মেল ফ্ৰিজত নহয়, আইচ চেম্বাৰত থ'ব, তেতিয়া ভাল হৈ থাকিব। কিনি আনিলেও আমাৰ বেছি দিনলৈ তাজা হৈ নাথাকে ন। এইদৰে থ'বচোন, বহুত দিনলৈ তাজা হৈ থাকিব। হাৰ্ড প্লাষ্টিকৰ ঠুঙা এটা ল'ব, তাত কেইটামান ফুটা কৰি ল'ব। যিদৰে ফুটাটো কৰে নিজৰ ইচ্ছাত কৰি ল'ব। তাতে তিয়ঁহকেইটা ভৰাই দিব। ভৰাই পেলাই এইদৰে পকাই দিব। ঠুঙাটো অলপমান দীঘল ল'লে ভাল হয় আৰু। তাতে এডাল ৰাবাৰ ল'ব, ৰাবাৰডালে ভালদৰে পকাই দিব। পকাই পেলাই এইটো মাটিত বা পকা যিয়ে হয় তাতে থৈ দিব। আৰু যেতিয়া আপোনালোকক খাবলৈ দৰকাৰ হ'ব আপোনালোকে উলিয়াই লৈ কাটিব। চাবচোন, মাছবোৰ ফ্ৰিজত থ'লে আমাৰ বেছি দিনলৈ ভাল হৈ নাথাকে ন। তেনেকৈ মাছখিনি লৈ তাত এইদৰে হালধি দিব। হালধি দি ভালদৰে সানিব। সানি ফ্ৰিজত ৰাখি থ'ব, নিমখ নিদিব। তাৰপৰা যেতিয়া দৰকাৰ হয় আপোনালোকে উলিয়াই বনাব। বহুত ধুনীয়া হৈ থাকে, গোন্ধটো নোলায়। ৰান্ধনীসকল ট্ৰাই কৰি চাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।